নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে BTCৰ বা BTRৰ যি LP আৰু ME এছিষ্টেণ্ট টিচাৰ আৰু হিন্দী টিচাৰৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল, সেই ভেৰিফিকেশ্যনত যিহেতুকে আমি জানো 667 মানে 667টা পোষ্ট আছিল। তাৰপিছত আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছে যে আমি টোটেল 1000টা পোষ্টৰ কাৰণে SU এপ্ৰুভেল পাইছোঁ। গতিকে 1000 পোষ্টৰ কাৰণে আমি বিজ্ঞাপন প্ৰকাশ কৰিছোঁ আৰু 1000 পোষ্ট অলপতে মানে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। গতিকে যিহেতুকে ফেজ ৱাইজ ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল, ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত যিসকল এবচেণ্ট কেণ্ডিডেট আছিল তেওঁলোকৰ কাৰণে আকৌ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত কৰিলে 21/7/2025 তাৰিখে। আপোনালোকে ইয়াতে চাব পাৰিব 21/7/2025 তাৰিখৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, এইটো হ'ল এইটো ডেট 21/7/2025 তাৰিখে লাষ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল। তাৰপিছত ইয়াতে BTR আৰু নন BTR সকলে ইয়াতে এপ্লাই কৰিলে, গোটেই প্ৰক্ৰিয়া ভেৰিফিকেশ্যন হৈ গ'ল। জানে যে BTRত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, মানে BTRৰ যিসকল কেণ্ডিডেট আছে সেই কেণ্ডিডেটসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হয়। গতিকে BTRৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকিব আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ থাকিব আমাৰ অসমৰ কাৰণে যিসকল মানে আউটছাইড BTR তেওঁলোকৰ কাৰণে। ইয়াতে হিন্দী টিচাৰৰ কাৰণে আউটছাইড BTRৰ পৰা চান্স আছে আৰু বাকী এছিষ্টেণ্ট টিচাৰৰ কাৰণে ক'ব পৰা নাযায় কি হ'ব, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আমাৰ BTR গভৰ্ণমেণ্টৰ মানে আণ্ডাৰত যিসকল জিলা আছে সেই জিলাসকলৰ কেণ্ডিডেটসকলে ইয়াতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব। আহক কিমানটা পোষ্ট আছিল একবাৰ চাই লওঁ। পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ আৰ্টছ ছায়েন্স অফ LPME স্কুল BTC এৰিয়া কিমানটা পোষ্ট আছিল ইয়াতে লিখা আছে, চাব পাৰিব। ইয়াতে যিহেতুকে লিখা আছে গতিকে মই একবাৰ দেখুৱাই দিছোঁ। এইটো হ'ল মানে ভেকেঞ্চি 667 আছিল। তাৰপিছত আকৌ বোলে 300 কিমানটা পোষ্টৰ কাৰণে বা 400 কিমানটা পোষ্টৰ কাৰণে তেওঁলোকে এপ্ৰুভেল পঠাইছিল মানে SUৰ কাৰণে। গতিকে সেইখিনি মিলাই এতিয়া প্ৰমোদ বড়ো ছাৰে কৈছে 1000টা পোষ্ট দিব। তাৰপিছত আকৌ আমি যিটো মানে কিমান ভেকেঞ্চি LPৰ কাৰণে আছিল 445টা ভেকেঞ্চি আছিল, ইয়াতে লিখা আছে চাওক। ইয়াতে LPৰ কাৰণে 445টা ভেকেঞ্চি আৰু UPৰ কাৰণে 222টা ভেকেঞ্চি। এইখিনি আছিল 667 মানে 667টা পোষ্ট। এইখিনি আছিল টোটেল ভেকেঞ্চিৰ মানে SU এপ্ৰুভেল। এইখিনি 100% SU এপ্ৰুভেল পাইছে। তাৰপিছত যিমানখিনি ছাৰে কৈছে মানে 1000 হ'ব বুলি, তো যিখিনি পোষ্ট ৰিমেইন ৰৈ গ'ল সেইখিনি পোষ্টৰ ভেৰিফিকেশ্যন বা SU এপ্ৰুভেল আহিছে নে নাই এইটো অকল গভৰ্ণমেণ্টেহে জানিব। কিন্তু যিহেতুকে ডেইলি মিটিঙত প্ৰমোদ বড়ো ছাৰে কৈ আছে যে 1000 পোষ্টৰ কাৰণে আমি এপইণ্টমেণ্ট দিম অহা 2-1 দিনৰ ভিতৰত। কিন্তু কথাটো হ'ল যে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যোৱাৰ 21 তাৰিখ লাষ্ট ডেট হোৱাৰ পিছত তেওঁলোকে পূৰ্ণ গতিত কাম চলাই আছিল আৰু কাম চলোৱাৰ পিছত এতিয়া মানে SU এপ্ৰুভেল হৈ যোৱাৰ পিছত এই কামখিনি সম্পূৰ্ণ হৈছে। গতিকে আপোনালোকে আশা ৰাখিব পাৰে 7-8 তাৰিখে আপোনালোকৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ যিটো মেৰিট লিষ্ট সেইটো প্ৰকাশ পাব আৰু তাৰ পিছদিনাখনে আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব। তো এপইণ্টমেণ্ট প্ৰক্ৰিয়া এতিয়া দেৰি নহয়, একদিন পিছতে ইয়াতে এপইণ্টমেণ্ট দি দিয়া হয়। মানে যদি ইভিনিঙত ৰিজাল্ট দিয়ে তেতিয়াহ'লে মৰ্ণিঙত আকৌ এপইণ্টমেণ্ট দিব। গতিকে ইমান টেনশ্যন কৰিব লগা নাই, ইয়াতে 1000 পোষ্টৰ কাৰণে এপইণ্টমেণ্ট পাব সকলো যিসকল কেণ্ডিডেট মেৰিটত আহিব তেওঁলোকে। গতিকে আপোনালোকে 7-8 তাৰিখলৈকে ৱেইট কৰক, আগষ্টৰ 7-8 তাৰিখ। গতিকে এইখিনিয়ে আছিল ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে।